চেক্সোফোন, ঢোল, গগনা, পেঁপা, তাৰপিছত আৰু সেই লিষ্টখনত আৰু কি থাকিব পাৰে আৰু মানুহো বজাওঁ। কুকু কুকুলিৰে মাত শুনিলে দেহা পৰে হাত, ঢোলে গৰজিলে মইনা বিহু বিহু লাগে গা। যিটো বাঁহীৰ সুৰ বজাইছিলে হয়। সেই বাঁহীৰ সুৰত 16 গোপিনী মানে বাঁহীৰ সুৰত নহয়, মতলীয়া আচলতে হৈছিলে। বাঁহীৰ সুৰত বুলি নহয়, শ্ৰীকৃষ্ণই বজোৱাৰ কাৰণে। শ্ৰীকৃষ্ণৰ আমি কাৰণে। বজালে নহয় এইটো। নমস্কাৰ, আমাৰ ভডকাষ্টৰ অন্য এটা খণ্ডলৈ মই অৰূপ মৰাণে স্বাগতম জনাইছোঁ। আৰু আচলতে আজি মোৰ নিজৰে এটা খুব ভাল লাগি আছে, কিয়নো আজি ভডকাষ্টত এনে এগৰাকী অতিথিক আজি আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী অতিথি আচলতে ক'বলৈ গ'লে কৃষ্ণ, যিগৰাকী কৃষ্ণৰ ভুৱন ভুলোৱা সুৰত কেৱল অসম নহয় সমগ্ৰ ভাৰত মহাচন্ন হৈ থাকে। আৰু সেইগৰাকী বিশেষ অতিথি ওৱান এণ্ড অনলি লক্ষীনন্দন লাহন আজি আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ। পোনে পোনে মই লক্ষীনন্দনৰ লগত কথা পাতিম, কিন্তু তাৰ পূৰ্বে আমাৰ লগত আৰু এগৰাকী অতিথি উপস্থিত আছে। মই অতিথিগৰাকীৰ ওচৰত মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ লগত আজি উপস্থিত আছে, আপোনালোকে হয়তো অসমীয়া বহুকেইখন মেগা চিৰিয়েল আপোনালোকে ঘৰত বহি চাই আছে, কিন্তু সেই মেগা চিৰিয়েলবিলাকৰ যিবিলাক পিছত আপোনালোকে যিবিলাক মিউজিক শুনে বা যিবিলাক আপোনালোকে শব্দ সংযোজন আপোনালোকে শুনি থাকে, সেই শব্দ সংযোজনৰ লগত জড়িত যিগৰাকী বিশেষ ব্যক্তি ৰিপুঞ্জয় ভূঞা, তেখেত আমাৰ লগত আছে। প্ৰথমতে ৰিপুঞ্জয় দা, মই আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ। নমস্কাৰ। ৰিপুঞ্জয় দাৰ লগতো বহুতখিনি কথা পাতিম, কিন্তু পোনে পোনে আমি লক্ষীনন্দনৰ ওচৰলৈ যাম। হয়। প্ৰথমতে যিহেতু এনেকুৱা এটা বৃত্তিৰ লগত জড়িত হৈ পৰিছে এতিয়া লাহে লাহে, কিন্তু প্ৰথম পৰ্যায়ত লক্ষীনন্দনৰ এগৰাকী বাঁহীবাদক বা এগৰাকী তেনেধৰণৰ সুৰকাৰ হোৱাই লক্ষ্য আছিল নে কি আছিল লক্ষ্য? প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আপোনালোকক ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে। আৰু আপুনি সুধিলে লক্ষ্যটোৰ কথা ষ্টাৰ্টিঙত, মোৰ লক্ষ্য একো নাই জীৱনত, ভাল লগা কামবোৰ কৰি যাওঁ, সেইটোৱে সিমানেই। তাৰপিছত বাঁহী যেতিয়া আৰম্ভ কৰিছিলে, বাঁহীটো কেনেকুৱা পেচা আছিল নে প্ৰথমত নিচা আছিল বাঁহীটো? বাঁহীটো ভাল লগা বস্তু আছিল, মই শুনি ভাল পাওঁ, যেনেকৈ আপুনি ভাল পায় বা বিভিন্নজনে ভাল পায় তেনেকৈ শুনি ভাল পাওঁ বাঁহীটো। গতিকে বাঁহীটো শুনিবলৈ এতিয়া বেলেগ এজন বাঁহী বজোৱা মানুহটো মোৰ ওচৰত থাকিব নোৱাৰে বা নাই, গতিকে মই নিজেই বজাই নিজকে আমোদ দিবৰ কাৰণে তেনেকৈ বজাইছিলোঁ। তেনেকৈ আৰম্ভ কৰিছিলে আৰু তাৰপিছত লাহে লাহে এতিয়া এই বাঁহীৰ শব্দ, বাঁহীৰ সুৰ সমগ্ৰ ভাৰতত বিয়পি পৰিছে। এনে এটা সুৰ হয়তো অসমীয়া মানুহে, ভাৰতৰ প্ৰতিগৰাকী লোকে সেই সুৰ আপোনালোকে শুনিছে, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে শুনিছে, ক'ৰবাত মন্দিৰত শুনিছে, কেতিয়াবা আপোনালোকে ৰাতিপুৱা বজাই আপোনালোকে সেই বাঁহীৰ সুৰ শুনিছে। যিটো কৃষ্ণৰ যিটো বাঁহীৰ সুৰ, সেই বাঁহীৰ সুৰটো আমি শুনিম, বাঁহীৰ সুৰটো আমি তেখেতে বজাই শুনাব, কিন্তু আমি অলপ কথা পাতি লওঁ, তাৰপিছত আমি লাহে লাহে আমি বাঁহীৰ সুৰলৈ যাম। কিন্তু আৰু এটা কথা, লক্ষীনন্দনে ক'বলৈ যে বাঁহীয়ে বজাই এনেকুৱা নহয়, লক্ষীনন্দনৰ খুব এটা শুৱলা কণ্ঠ আছে, খুব সুন্দৰকৈ গানো গাব পাৰে। বুলি ক'ব নোৱাৰি, এতিয়া অন প্ৰচেছ আছে, প্ৰেক্টিছ চলি আছে। কিন্তু গান কিন্তু খুব ধুনীয়া গোৱা আমি দেখিছোঁ, বিভিন্ন ধৰণৰ সময়ত ছ'চিয়েল মিডিয়াত দেখিছোঁ, আমি বিভিন্ন ধৰণৰ শ্ব'জবিলাকত দেখোঁ, খুব ধুনীয়া গান গোৱা, সেইবিলাকতো আমি দেখিছোঁ, গানো শুনিম। কিন্তু প্ৰথমতে এই যাত্ৰা, বাঁহীৰ যিটো যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হ'ল? তেনেকৈ একজেক্টলি ক'ব নোৱাৰি। মই আচলতে কথা পাহৰা মানুহ, বহুত বেছি স্মৃতিশক্তিটো নাই, একেবাৰে পাহৰোঁ, কিন্তু সংগীতৰ বস্তুবিলাক মনত থাকে। আৰু তো আৰম্ভণি বুলি ক'বলৈ গ'লে একেবাৰে সৰুৰ পৰা ক'ব গ'লে আনুষ্ঠানিক শিক্ষাটো যদি বাদ দি কিনি আমি যদি প্ৰথমৰ পৰা যাওঁ, একেবাৰে ক'ৰ পৰা মানে বাঁহীৰ প্ৰতি ৰাপ আহিল বা বাঁহীটো কেনেকৈ ভাল লগা হ'ল, সেইটো যদি ক'বলৈ যাওঁ, তেতিয়া মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ফুলামপুৰ নগাঁৱত মোৰ ঘৰ, ফুলামপুৰ গাঁও। তো তাত আমাৰ ঘৰৰ সন্মুখত এটা দীঘল পদূলি আছে, এজোপা নাহৰ আছে। এজন খুৰা আছে মোৰ, মই সৰু যেতিয়া থাকোঁ, মই একো বুজি নাপাওঁ, তেতিয়া স্কুলো যোৱা নাই, মানে ককাৰ কোচত কোলাত বহি থাকোঁ বিৰালিত। তেতিয়া সেই খুৰাজনে মানে বাঁহী বজায় নাহৰ জোপাৰ তলত। তেওঁ অকণ দূৰ হয়, দূৰৰ পৰা ৰিণিকি ৰিণিকি শুনা যিটো বাঁহীৰ মজাটো আছে, সেই বাঁহীৰ শব্দটোৱে তেতিয়াই মানে আকৰ্ষিত কৰিছিলে সেই সময়তে।
প্ৰথম ভাল লগা বাঁহীটোক ভাল পাবলৈ শিকাৰ মানে যিটো হেৰি ইনচিডেণ্টটো সেইটোৱে মানে তাতে তেনেকৈ ভাল লাগিছিল। তাৰপিছত বাকীবিলাক বেলেগ বেলেগ লাহে লাহে শিকা মেলা এইবিলাক বেলেগকৈ হৈছে আৰু পাছত বেছি গুৰুত্ব দিয়া পাছত হৈছোঁ আৰু প্ৰথম ভাল লাগিছিলে তেতিয়া মানে জীৱনৰ প্ৰথম বাঁহী মাত তেনেকৈ শুনিছিলোঁ যেতিয়া গাঁৱত মানে ককাৰ কোলাত থাকোঁতে তাৰপিছত তেনেকৈ লাহে লাহে নিজে বজোৱা আৰম্ভ কৰিলে। ককা মানে তেতিয়া ককা ৰাগজাতৰ ওজা আছিল আমাৰ মায়ামৰ সম্প্ৰদায় তাত মানে তেওঁ ৰাগজাতৰ ওজা আছিল। তেওঁ ৰাগজাত শিকায় তেতিয়া কোলাত বহাই লৈ এনেই সাধাৰণতে নিচুকনি গীত গায় তেওঁ মানে তেতিয়া ৰাগজাত গাই শুনায়। তো শুনি তেনেকৈ থাকোঁ যেতিয়া তেওঁ খুৰাজনে বাঁহী বজায় তেতিয়া তেওঁ মনে মনে কৈ দিয়ে তেতিয়া মই বাঁহী শুনো মানে। তো তেনেকৈ আৰম্ভণি হৈছিলে বাঁহী শুনা বা বাঁহীৰ সুৰটো ভাল লগাৰ। তাৰপিছত বাঁহীৰ সুৰটো ভাল লাগিল শেষত নিজে বাঁহী বজোৱা আৰম্ভ কৰিলে। হয় আৰু সেই বাঁহীৰ সুৰত বিভিন্ন জনক বুলি নকওঁ বিভিন্নগৰাকীক মতলীয়াও কৰিছে। নাজানো কিমানটো হৈছে কিন্তু মানুহে যথেষ্ট মৰম দিছে সেইটো সেইখিনি পাইছোঁ। নিশ্চয় আমি শুনি থাকোঁ ভাল লাগে বাঁহীৰ। আৰু যিহেতু আমাৰ অসমীয়া এগৰাকী যুৱক এনে এগৰাকী শিল্পী যিগৰাকী শিল্পী আজি কিন্তু ভাৰতীয় ৰাষ্ট্ৰীয় লেভেলত কেৱল অসমত যে এনেকুৱা নহয় আমি দেখিছোঁ ৰাষ্ট্ৰীয় মঞ্চটো সৰ্বভাৰতীয় মঞ্চটো কিন্তু লক্ষীনন্দন লাহনৰ এটা নাম আছে। লক্ষীনন্দন লাহনক কিন্তু বিভিন্ন অনুষ্ঠানত আমি বাঁহীৰ সুৰ দিয়া আমি বিভিন্ন সময়ত দেখিছোঁ। কেতিয়াবা লাইভ ষ্টেজতে হওক বা পাপনদাৰ লগতো বিভিন্ন সময়ত লাইভ ষ্টেজত পাৰফৰ্মেঞ্চ কৰা দেখিছোঁ। পাপনদাৰ লগত বহু জেগাত গৈছে চাগে। পাপনদাৰ কথাটো বাহিৰত পাপনদাৰ শ্ব' কৰা নাই। বাহিৰত মই অসমতে কৰিছোঁ পাপনদাৰ লগত। বাহিৰত ইণ্ডিয়ান আইডল বা সাৰেগামাপা তেনেকৈ কিবা কিবি ৰিয়েলিটি শ্ব'বিলাক কৰি থকা হয় মাজে মাজে। এতিয়াও চাগে আহিয়ে থাকে তাৰ সেইবিলাকৰ আহি থাকে কিন্তু মোৰ এতিয়াহে লক্ষ্য হৈছে লক্ষ্য বুলি সুধিছিলে আপুনি অথনি। লক্ষ্য মানে এতিয়া এটা লক্ষ্য হৈছে যে এটা সময়ত দীপক শৰ্মাদেৱে বাঁহী অনুষ্ঠান কৰিছিলে অসমত চবেই ভাল পাইছিলে খুব মৰম দিছিলে বেলেগ বেলেগ বিভিন্ন ধৰণৰ মঞ্চত তেওঁক দেখা পোৱা গৈছিলে। কিন্তু ক্ৰমান্বয়ে সেই বস্তুটো তেতিয়াৰ পৰা লাহে লাহে কমি আহিলে। আজি এতিয়া বৰ্তমান সময়ত ক'ব গ'লে একেবাৰে নোহোৱা নিচিনা হৈছে যেনেকৈ বিলুপ্ত বুলিয়ে ক'ব পাৰি মানে সেই বাঁহী অনুষ্ঠান বুলি নহয় যিকোনো ইনষ্ট্ৰুমেণ্টেল অনুষ্ঠান। তো সেই বস্তুটো মোৰ এতিয়া লক্ষ্য মানে মই ভাবিছোঁ এটা বেন কৰিছোঁ যে অসমৰ মানুহবিলাকেও ইনষ্ট্ৰুমেণ্টেল শুনক। বাহিৰত চলি আছে কিন্তু সেই মানে ট্ৰেণ্ডটো বা বস্তুটো পৰম্পৰাটো আমাৰ ইয়াত কমি গৈছে বা নোহোৱা হৈ গৈছে। ইনষ্ট্ৰুমেণ্টেল শুনাৰ যিটো এটা সংগীত শুনাৰ কেৱল সংগীত তাত গান নাথাকিব বা লিৰিক্স নাথাকিব সুৰ শুনাৰ যিটো মানে এটা ট্ৰেণ্ড থাকে সেই বস্তুটো বাহিৰত আছে কিন্তু আমাৰ অসমত প্ৰায় নোহোৱা নিচিনা হৈ গৈছে। তো আমি চেষ্টা কৰিছোঁ এতিয়া মোৰ লক্ষ্য হৈ পৰিছে সেইটো মানে মই কৰিবলৈ চেষ্টা কৰি আছোঁ যে মানুহবিলাকে শুনক। আমাৰ ইনষ্ট্ৰুমেণ্টেল এটা বেন কৰিছোঁ এই বছৰৰ পৰা। তো বাকী ৰাইজক যেনেকৈ পাৰোঁ আমাৰ গতিকে ফ'কটোতো লাগিবই। ফ'কটোৰ লগত আমি সংযোজন কৰি বাঁহী কেনেকৈ শুনাব পাৰোঁ বা গীটাৰ বেছ বা যিকোনো ড্ৰামছ বা ঢোল নেগেৰা বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট লৈ এটা বেণ্ড আমি কৰিছোঁ। তাকে আমি আগবঢ়াই দিবলৈ এই বছৰ এবাৰ তেতিয়াহ'লে অসমৰ জনতাই এটা ইনষ্ট্ৰুমেণ্টেল আপোনালোকে এটা দল পাব যিটো দলে আপোনালোকক পাৰফৰ্মেঞ্চ কৰি দেখুৱাব। আচলতে অসমতো এনে দল আছে যে ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ জৰিয়তে আপোনালোকক এণ্টাৰটেইনৰ জৰিয়তেও আপোনালোকক মানে এটা পাৰফৰ্মেঞ্চ দিব পৰা বা আপোনালোকে মনোৰঞ্জন পোৱা এটা অনুষ্ঠান আপোনালোকে লাভ কৰিব। বাৰু আমি আৰু কথা পাতিম তেতিয়াহ'লে। এইবাৰ মই প্ৰথমতে এতিয়া যিহেতু বাঁহীৰ কথা পাতি আছোঁ এইবাৰ এটা ভাল যদি বাঁহীৰ সুৰ এটা যদি আমি শুনাই দিয়ে মানে খুব উদ্গ্ৰীৱ হৈ আছোঁ শুনিবৰ কাৰণে। বিহুৱে হওক বা আমাৰ ভক্তিমূলকে হওক যেনেধৰণৰ এটা সুৰ আৰু ভাল লগা এটা সুৰ। বাঁহী তেনেকৈ বজাব গ'লে মই কি বজাম মই ভাবি নাপাওঁ। এইটো এটা মোক বৰ ডাঙৰ বেমাৰ বুলিয়ে কৈছোঁ মানে। কোনোবাই যদি মোক সোধে কিবা এটা কয় যে বাঁহী কিবা এটা শুনক কি শুনাম মই ভাবি নাপাওঁ। এইটো আপুনি কওক আজি আপোনাক দিছোঁ মই প্ৰথমতে যিহেতু অনুষ্ঠানটো আমি বাঁহীৰ যিহেতু আমাৰ বিভিন্ন মাংগলিক কাম কাজৰ লগতো জড়িত আমি বাঁহীৰ শব্দটোক আমি কৃষ্ণৰ বাঁহীৰ যিটো আমি তুলনা কৰোঁ তো তেনেধৰণৰ এটা মই মাংগলিক বা তেনেধৰণৰ এটা ডিভ'চনেল এটা যদি সুৰ বজাই দিয়ে আমি চাগে প্ৰথমতে সেইটো শুনিলোঁ তাৰপিছত আমি বিহু বা আমাৰ যিবিলাক ফ'ক আছে সেইবিলাক লাহে লাহে শুনিম। যিহেতু বাঁহীত আমাৰ লোক সংস্কৃতিৰ বস্তুবিলাক মানে ইনষ্ট্ৰুমেণ্টেল আমি বেণ্ডত সন্নিৱিষ্ট কৰিছোঁ। আমি বেলেগ বেলেগ ধৰণৰ আমাৰ লোকগীতবিলাক লৈছোঁ। তাৰে এটা দশাৱতাৰ নৃত্য যিটো সুৰ প্ৰথমে প্ৰণাম ব্ৰহ্ম তাকে দুটা কলি বজাই দিছোঁ মই। তাৰ বাঁহীত শুনি কেনেকুৱা পাই জানো? বঢ়িয়া ভাল লাগিব ছাৰ নিশ্চয় ভালেই লাগিব।
চিটে লওঁ অঁ ধন্যবাদ বাহ মানে কিবা এটা শান্তি পোৱা যেন লাগিছে যেন একদম ভিতৰৰ পৰা যেন এটা শান্তি অনুভৱ কৰিছোঁ বাঁহীৰ শব্দ আচলতে বাঁহীৰ সুৰত সেইটো শক্তি আছে হয় মানুহ এজনক মানে উগ্ৰ মানুহ এজনকো হঠাৎ শান্ত কৰি তুলিব পৰা বা কোনো এজন মানুহক মানে হঠাৎ কিবা উৎসাহিত কৰি তুলিব পৰা সেই সুৰটো কিন্তু বাঁহীত আছে হয় হয় বাঁহী সুৰত শক্তিটো এতিয়া মই মোৰ নিজৰ লগতে প্ৰমাণিত হৈছে মই মানে এটা সময়ত একদম অধৈৰ্য মানে অশান্ত এজন ল'ৰা আছিলোঁ মানে উৎপতীয়া বা ঘূৰি ফুৰা বা যিবিলাক মানে সাধাৰণতে চেঙেলীয়া বয়সত উৎপতীয়া ল'ৰাবিলাক থাকেনে অঘাইটং নিচিনা ল'ৰা আছিলোঁ তো বাঁহীয়ে যথেষ্টখিনি মানে এতিয়া দেখিছে আমি কথা বতৰাতে হওক বা যেনেকৈ নহওক তেতিয়াই কথা বতৰা আৰু এতিয়া কথা বতৰাৰ লগত বহুত মানে ডিফাৰেঞ্চ আছে তো তেতিয়া সময়ত বাঁহীটোৱে মোক যিখিনি সময়ত বাঁহী পাইছোঁ যেতিয়াৰ পৰা প্ৰপাৰলি মই বাঁহীত মানে সময় দিছোঁ বা ৰিয়াজ কৰিছোঁ ক্লাছিকেল মিউজিক কৰিছোঁ মই শিকিছোঁ তেতিয়াৰ পৰা ভালেখিনি মোৰ জীৱনত মানে সাল সলনি হৈছে অলপ প্ৰভাৱ পৰিছে বাঁহী বুলি নহয় সংগীতটোৱে যথেষ্ট মানে শান্ত কৰি তুলিছে বুলি মই ভাবোঁ তাৰমানে আচলতে লক্ষীনন্দন লাহনে মই নুসুধোঁ যে কি বাদ্য বজাব জানে মই সোধোঁ যে কি বাদ্য বজাব নাজানে নহয় মই বজাবতো একোৱেই নাজানো কিন্তু বাঁহীটো ভালকৈ বজাব নাজানো কিন্তু চেষ্টাহে চলি আছে চেষ্টা কৰি আছোঁ আৰু মই মাজতে দেখিলোঁ ছেক্সোফোনৰ লগত দেখিলোঁ ছেক্সোফোন ঢোল গগনা পেঁপা তাৰপিছত আৰু সেই লিষ্টখনত আৰু কি থাকিব পাৰে আৰু মানুহো বজাওঁ জকিং এটা সময়ত খেলিছিলোঁ মাৰ্চেল আৰ্ট কৰিছিলোঁ গতিকে সেইটো মাৰ্চেল আৰ্টো কৰি থৈছা নেকি এই বঢ়িয়া তেতিয়াহ'লে লক্ষীনন্দন তেতিয়াহ'লে জেং কৰিলে জেং কৰি দিব মানে নাই তেনেকুৱা নহয় এতিয়া যথেষ্ট সলনি হ'ল আগতে জেঙীয়া আছিলোঁ মানে যথেষ্টখিনি সংযম হ'ল সংযম হ'ল এতিয়া কোনোবাই গালি পাৰিলেও মোৰ ভুল হ'ল বুলি মই এনেকৈ হাত জোৰ কৰা মানুহ আচলতে সেইটোৱে শক্তি সংগীতৰ সেইটোৱে শক্তি এজন মানুহক কিমান আত্মসংযম কৰি তুলিলে কিমান ধৈৰ্যশীল কৰি তুলিলে সমাজত কথা কোৱাৰ কাৰণে বা সমাজত কথা বতৰাৰ ক্ষেত্ৰত কিমানখিনি মানুহ এজনক মানে এটা বেলেগ এটা দিশলৈ লৈ গ'ল সংগীতৰ সেইটো শক্তি হয় তাৰপিছত প্ৰথম বাঁহীৰ যিটো যাত্ৰা অসমৰ পৰা গৈ সৰ্বভাৰতীয় পৰ্যায়ত গৈ বাঁহীৰ যিটো প্ৰথম যাত্ৰা আছিল কেনেকৈ আহিছিল ব্ৰেক মানে মই প্ৰথমে
বাহিৰত অনুষ্ঠান পৰিৱেশন কৰিছোঁ বুলি ক'বলৈ গ'লে মই প্ৰথম আৰম্ভ কৰিছিলোঁ কলিকতাৰ পৰা। কলিকতাৰ জি সাৰেগামাপা, জি বাংলাৰ সাৰেগামাপা, সেইটো অনুষ্ঠানত মই প্ৰথম পৰিৱেশন কৰিছিলোঁ। তেতিয়া তেওঁলোকে বিহুৰ লগত তেওঁলোকৰ বাংলা সংগীতটো মানে সংযোজন কৰি কিবা কিবি বনাইছিলে আৰু বেলেগ ধৰণৰ অলপ ফিউজন নিচিনাকৈ সাৰেগামাপা মঞ্চত। তো তেতিয়া বিচাৰিছিলে তেওঁলোকে, তাত গ'লোঁ, তাত বজালোঁ। তাত যথেষ্ট মানুহখিনিৰ লগত ঘনিষ্ঠতা বাঢ়িল। এতিয়া গ'লে ধৰি লওক মোক কি লাগে বা মোৰ কি ৰিকুৱাৰমেণ্ট আছে ষ্টেজত, গোটেইখিনি তেওঁলোকে গম পায় মানে, আৰু গোটেই মানুহখিনিৰ লগত সম্পৰ্কটো খুবেই ঘনিষ্ঠ হৈ পৰিল। এবাৰ নহয় কেইবাবাৰো যোৱা হৈছে। তাৰপিছত তেনেকৈ কি হয়, কলিকতাৰ প্ৰায় মানুহ বম্বেত, প্ৰায় বুলি ক'ব বেছিভাগ মানুহ বম্বেত বলিউডত কাম কৰি আছে। তো তেনেকৈ প্ৰথম মোৰ ব্ৰেকটো দিলে শান্তনু মৈত্ৰ। তেওঁ আছিলে যি বাংলা সাৰেগামাপাৰ জাজ আছিলে সেই সময়ত, মই যেতিয়া গৈছিলোঁ। তেওঁ খুব ভাল পালে মোক। তেওঁ তেতিয়া বম্বেত এটা শ্ব' আছিলে, টাইমছ মিউজিক বুলি শ্ব' এটা আছিলে। তাত মানে বিভিন্ন ধৰণৰ ডাইৰেক্টৰবিলাকে ইজন ডাইৰেক্টৰ সিজনৰ মানে ধৰি লওক অপজিট মোৰ গানটো আপুনি মিউজিক ষ্টেজত কেনেকৈ সজাব, আপোনাৰ গানটো মই কেনেকৈ সজাম, তেনেকুৱা ধৰণৰ এটা শ্ব' আছিলে মানে ডাইৰেক্টৰবিলাকৰ শ্ব'। তো আপোনাৰ গানটো মই ষ্টেজত পাৰফৰ্ম কৰিম, মোৰ গানটো আপুনি পাৰফৰ্ম কৰিব, তেনেকুৱা ধৰণৰ এটা শ্ব' আছিলে। তো সেই শ্ব'টোৰ কাৰণে শান্তনু মৈত্ৰজীয়ে মোক প্ৰথম বম্বেলৈ মাতিলে। জীৱনত প্ৰথম বম্বে গৈছোঁ তেতিয়া। তাৰ আগতে আমি কলকাতাৰ লগতে সম্পৰ্ক আছিলে, কাম কৰি আছিলোঁ তাত। তাৰপিছতে তেনেকৈ সম্পৰ্কবিলাক বাঢ়ি গ'ল। তাত বিভিন্ন ধৰণৰ মানুহবিলাক লগ পালোঁ, বিশাল দাদলানী, আৰমান মালিক, আমাল মালিক, আৰমানক নাই পোৱা। তাৰপিছতে আৰু বিভিন্ন ধৰণৰ বহুত মানুহ লগ পালোঁ। তেনেকৈ বাঢ়ি গ'ল আৰু লাহেকৈ বম্বে শ্বিফ্ট কৰিলোঁ। তাৰপিছতে শান্তনুজীৰ লগত এটা শ্ব' আছিলে, গুলজাৰ চাহাবৰ শ্ব', চবেই চিনি পায়। তো তেওঁৰ শ্ব'ত শান্তনুজীয়ে ষ্টেজৰ যিটো ডাইৰেকশ্যন আছিলে সেইটো কৰিছিলে। তাৰপিছত তাত পাপন দাই এবাৰ গাব গৈছিলে। তেনেকৈ বিভিন্ন ধৰণৰ ছিংগাৰ্ছ গৈ থাকে, শ্ৰেয়া ঘোষাল, শ্যান, পাপন দা, তেনেকৈ গৈ থাকে সেইটো শ্ব'ত গুলজাৰ চাহাবৰ লগত পৰিৱেশন কৰিবলৈ। তো সেই বেণ্ডটোত মই আছিলোঁ। তেতিয়া প্ৰথম মোক পাপন দাই তাত লগ পাইছে। তাৰপিছতে মুম্বাইতে লগ পাইছে। তাৰপিছতে তেনেকৈ চলি আছে আৰু চিনেমা বেকগ্ৰাউণ্ড স্ক'ৰ, গান বা ৰিয়েলিটি শ্ব'। তাৰপিছতে ইণ্ডিয়ান আইডল ৰিচেণ্ট যোৱা বছৰ 2023ত, তাৰপিছত সাৰেগামাপা দুটাতে কৰা হ'ল। এতিয়া কৰি আছে আৰু বাকী আকৌ মাজে মাজে কেতিয়াবা কৰোঁ। তাত মানে গোটেই বছৰটোৰ কাৰণে এগ্ৰিমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে বিচাৰে বা কয়, কিন্তু মানে মই ইমান বেছিকৈ এংগেজ হৈ থাকিলে মই নিজেই ধৈৰ্য নাইকিয়া বুলি কৈছোঁ যে ধৈৰ্যটো কম আছে অলপ। কিন্তু গোটেই বছৰটো তাত এংগেজমেণ্ট যদি হৈ যায় মানে বাকী কামবিলাকৰ কাৰণে বাকী নিজৰ কামবিলাক ৰৈ যায়। নিজৰ কামবিলাকৰ কাৰণে মই যেনেকৈ এতিয়া বেণ্ড এটা কৰিছোঁ, মোৰ ইচ্ছা এটা আছে যে ইনষ্ট্ৰুমেণ্টেল বেণ্ড এটা হওক, অসমে শুনক ইনষ্ট্ৰুমেণ্টেল কেনেকুৱা হয়, অসমৰ মানুহবিলাকৰ ইনষ্ট্ৰুমেণ্টেল শুনাৰ অভ্যাস হওক। অকল গানেইটো সকলো নহয়, গানৰ বেকগ্ৰাউণ্ডটোতো যথেষ্টখিনি মানুহ জড়িত হৈ থাকে। গান এটা যেতিয়া এজন গায়কে গায়, তাৰ পিছত বহুত মানুহৰ কষ্ট থাকে। সেই মানুহৰ কষ্টখিনি মই ভাবোঁ মানে কোনোবা এখিনিত সঠিক মানে যিটো মানুহে মূল্য বুলি কৈছোঁ আৰু মূল্য বুলি বেলেগ ৱৰ্ড থাকিব, সঠিক যিটো মূল্য সেইটো পোৱা নাযায়। গোটেই ক্ৰেডিটটো মানে সঠিক ক্ৰেডিট হয়, একজেক্টলি ক্ৰেডিটটো সেই গায়কজন বা গায়িকাগৰাকীয়ে পায়। বাকীখিনি ছাপৰ্টিভ হেৰিতে থাকে বা এনেকুৱা নহয়, তেওঁলোকৰো যথেষ্টখিনি কষ্ট থাকে যিখিনি মানুহ বেকগ্ৰাউণ্ডত থাকে। তো মই ভাবিছোঁ কি আমিও বেকগ্ৰাউণ্ডৰ মানুহ, মই বাঁহী বজাওঁ যিহেতু, বহুত গানত বজাইছোঁ বা বিভিন্ন ধৰণৰ শ্ব'ত বেলেগৰ লগত একম্পানী কৰিছোঁ, বা মোৰ বেণ্ডটো আমি গোটেইখিনিয়ে চবৰ লগত বেলেগ বেলেগ ধৰণৰ কাম কৰিছোঁ। এতিয়া এই ৰিপুদাই ধৰি লওক আৱহ সংগীত কৰি আছে এখন চিৰিয়েলত, তেওঁ কথাটো হয়তো বহুতে গম নাপাব পাৰে, কিন্তু আজি ইয়াত আহিছে বা এইটো চেনেলৰ জৰিয়তে মানুহে গম পাব। কিন্তু মই বিচাৰোঁ কি আমাৰ যিখিনি মিউজিচিয়ান বন্ধু আছে তেওঁলোকে ইনষ্ট্ৰুমেণ্টেল জৰিয়তে মানে নিজৰ পাৰদৰ্শিতা বা সেই ক্ৰেডিটখিনি পায় যাতে মানুহৰ আগত, আৰু মানুহে জানক আৰু জানক বুলি নহয়, মানুহেও তাৰ পৰা যথেষ্টখিনি মনোৰঞ্জন পাব বুলি মই ভাবোঁ। কাৰণ গানৰ পৰাতো পাই আছে ইমান দিনে। এটা গান যদি এজন অকলশৰে ছিংগাৰ এজনক থিয় কৰাই কিনে ষ্টেজত গাব দিয়ে, একো যদি মিউজিক নাবাজে, হয়তো সেইটো শুনিবলৈ অকণমান
অসুবিধা হ'ব পাৰে কিন্তু যেতিয়া এখন গীটাৰ বা বাঁহী এটাৰ লগত যদি খালীকৈ শুনে সেইটো শুনিব পৰা যায় বা মই ক'ব খুজিছোঁ সেই মই ক'ব খুজিছোঁ যে এটা গানক যেনেকৈ সজাই তোলা হয় যিমান ছাপৰ্ট দিয়া হয় সেই ধৰণে ক্ৰেডিটটো অলপ কম পোৱা যায় মানে গানত মই এতিয়া আগতে গুৱাহাটীত যেতিয়া আছিলোঁ তেতিয়া যথেষ্ট গানত বজাইছোঁ তলত নামটো নিদিয়ে তাৰমানে নামটো দিবলৈ অসুবিধা হয় এনেও মানুহে ডিছক্ৰিপশ্যন খুব কমেই পঢ়ে আজিকালি পঢ়া হৈছে কিন্তু সেই বস্তুটোকে মানে সেই ক্ৰেডিটটো পাব আৰু মানুহে ইনষ্ট্ৰুমেণ্টেল শুনাৰ অভ্যাস এটা হ'ব আৰু মানুহৰ নতুন এটা বস্তু নতুন নহয় আগতে কৰি গৈছে দীপক শৰ্মাদেৱে কৈছোঁৱে দেখোন কিন্তু মানে সেই অভ্যাসটো আকৌ ঘূৰি আহিব আৰু বেলেগ ধৰণৰ অলপ মনোৰঞ্জন এটা পাব বুলি মই ভাবোঁ এতিয়া মানে ব্ৰেণ্ডটো এনেকুৱা হ'ব মানে এটা মডাৰ্ণ আৰু মানে তাত গোটেইখিনি থাকিব মানে মানে মই বেণ্ডটো এনেকুৱা ধৰণৰ মডাৰ্ণ বুলি নহয় মই আমাৰ অসমৰ কাৰণে দুটা ছেটআপ বনাইছোঁ মই এটা বাহিৰৰ কাৰণে অলপ বেলেগ ধৰণৰ গান অসমৰ কাৰণে আমাৰ লোকগীতবিলাক লৈ আৰু লোকগীতবিলাকক কেনেকৈ আমি ভাল বিভিন্ন ধুনীয়াকৈ আমি কেনেকৈ মানুহৰ আগত আগবঢ়াই দিব পাৰোঁ যেনেকৈ পাপন দাই ধৰি লওক ঝুমুৰটো কেনেকৈ আগবঢ়াইছিলে MTV কোক ষ্টুডিঅ'ত সেইটোতো ঝুমুৰে ফ'কে হয় বা আমাৰ খগেন গগৈদেৱে কেনেকৈ বিহু এটা তাত পাপন দাই মিউজিকখিনি সজাইছিলে তো সেই বস্তুবিলাক মানে গোটেইটো দেশে ভাল পাইছে সেই বস্তুটো কাৰণ মিউজিকটো বেলেগ ধৰণে সজাই দিছে বা সেই আমাৰ ফ'কটোকে মানে তো আমি তেনেকুৱা ধৰণে চেষ্টা কৰিছোঁ যে আমাৰ ইনষ্ট্ৰুমেণ্টত ফ'কবিলাক আমাৰ লোকগীতবিলাকে লৈছোঁ তাকে আমি কেনেকৈ ধৰণে ৰিফাইন কৰি ধুনীয়াকৈ মানুহৰ আগত পৰিৱেশন কৰিব পাৰোঁ সেইটো তাৰে চেষ্টা এতিয়া চৰ্চা চলি আছে নে মানে প্ৰেক্টিচটো চলি আছে আমি অকণমান কেইখনমান আমি শ্ব' কৰাও হ'ল এখন বাহিৰত মধ্যপ্ৰদেশত কৰা হ'ল হৈ গ'ল মধ্যপ্ৰদেশত কৰা এখন অলপ বেলেগ ধৰণৰ শ্ব' সেইখন অলপ বলিউড নিচিনাকৈ যায়গৈ গানবিলাক আৰু অসমত এখন শ্ব' কৰিলোঁ আমি শিৱদৌলৰ মুখত মানে সন্মুখত তাত অলপ এই লোকগীতবিলাক লৈ আমি গোটেই অনুষ্ঠানটো কৰিলোঁ তো সেই তাৰ অলপ আমি পাম নেকি এতিয়া অকণমান আমি দৃশ্যাংশ নহয় এতিয়া অলপ যদি আমি তেনেকুৱা ধৰণৰ সুৰ যদি এটা শুনিলোঁ হয় আপুনি অলপ আগতে শুনি গ'ল আমি দশাৱতাৰ নৃত্য বজাইছিলোঁ কিন্তু এতিয়া আমি চিম্পলকৈ বজাইছোঁ কাৰণ মোৰ গোটেই মেম্বাৰ্ছখিনি নাই গোটেই মেম্বাৰ্ছখিনি থাকিলে মানে আমি বেলেগ ধৰণে সজাই লৈছোঁ এতিয়া ৰিপুদাই বেছ বজায় কিন্তু আজি উপায় নোহোৱাত তেওঁ গীটাৰখন ল'বলগীয়া হৈছে তেওঁ গীটাৰো বজায় কিন্তু আচলতে বেণ্ডত তেওঁ বেছ বজায় তো গীটাৰখনত তেওঁ মানে এটা ছাপৰ্ট দিবৰ কাৰণে গীটাৰখন লৈ দিছে কিন্তু যদি আমি গোটেই মেম্বাৰ্ছখিনি থাকোঁ তেতিয়া পৰিৱেশনটো কৰিবলৈ ভাল হয় বেলেগ ধৰণৰ শুনিব তেতিয়া চাউণ্ডটো কিন্তু একেই আমি ফ'কবিলাকে এতিয়া যদি খালীকৈ বজাওঁ ফ'কটো ফ'কেই তো সেনেকুৱাই শুনিব অলপ আগত আমি দশাৱতাৰ যিটো কৰিছোঁ তাকো আমি বেলেগ ধৰণে অলপ সজাই লৈছোঁ আমাৰ এতিয়া এটা স্থানীয় যদি ফ'ক মানে আমাৰ যি লোকেল ফ'ক এটা যদি আমি শুনিব বিচাৰোঁ মানে বিয়ানামেই হওক লোকগীতেই হওক টোকাৰী গীতেই হওক দেহ বিচাৰ গীতেই হওক তেনেকুৱা এটা শুনাব পাৰিবা নেকি এটা বিয়ানাম এটা শুনাই দিম বিয়ানাম ছুটিকৈ অকণমান বজাই দিছোঁ চিট আছে বিয়াৰ এটা কলি শুনিলোঁ ভাল লাগিল চুটিকেই শুনিলোঁ কিন্তু ভাল লাগিলে তাৰপিছত মই এতিয়া আপকামিং প্ৰজেক্টছবিলাকৰ বিষয়ে অকণমান যাব বিচাৰোঁ মানে যিহেতু এটা ক'লে এটা ব্ৰেণ্ডৰ কথা কৈ আছে আৰু নতুন কিবা কিবি ব্ৰেণ্ডটোতো সেইটোতো হ'বই সেইটোতো ইতিমধ্যে চলি আছে বা আপোনালোকে সাজু হৈছে এতিয়া নতুনকৈ আৰু কি প্ৰজেক্ট লোৱা হৈছে নতুন মাৰ্চ মাহতে এটা মোৰ বিহুসুৰীয়া গীত এটা
ৰিলিজ কৰাৰ কথা চলি আছে কিন্তু বহুত আগতে কৰা 6 মাহমানৰ আগতে কৰি থোৱা লিখিছে আমাৰ সুনীত গগৈ সকলোৰে পৰিচিত যথেষ্ট জনপ্ৰিয় সুনীত দাই লিখিছে সুৰ কৰিছে আমাৰ অঞ্চুৰাজ কাশ্যপ আৰু সংগীত আমাৰ অংকুৰ ডেকাই কৰিছে ভাইটি খুব ধুনীয়া বাঁহী বজায় আৰু সংগীত ব্যৱস্থাপনাও কৰে তো সেই গীতটোকে আমি কাম চলি আছে এতিয়া গানটো আমি শুনিব পাৰিম নেকি অকণমান কলি এটা অকণমান পাৰিব কিন্তু বিহু বৰ্তমান মোৰ ডিঙিটো মানে অৱস্থা নাইকিয়া হৈ আছে এনেই অকণমান গাই দিব পাৰিম বেসুৰা শুনিব একো নাই কুকু কুকুলিৰে মাত কুকু কুকুলিৰে মাত শুনিলে দেহা পৰে হাত ধুলে গৰজিলে মইনা বিহু বিহু লাগে গা কুকু কুকুলিৰে মাত শুনিলে দেহা পৰে হাত ধুলে গৰজিলে মইনা বিহু বিহু লাগে গাত মন লাগি সঁচাকে যায় তোৰে লাই পাহি দেহাতি চাই সদিয়া ধুবুৰী তোৰে মান শুৱনি বিচাৰি পাবলৈ নাই থেংক ইউ বঢ়িয়া যথেষ্ট মাতটো ভাগি আছে তথাপিও আমি ভাল শুনিছোঁ কিন্তু আৰু ৰেকৰ্ডিং কমপ্লিট হোৱাৰ পিছত যেতিয়া ওলাই আহিব মুক্তি পাব ৰেকৰ্ডিংটো হৈ আছে আগতীয়াকৈ খালি এতিয়া মিক্সিঙৰ কামে বাকী আছে অলপ মিক্স হ'লে হৈ যাব দৰ্শকে শুনিলে যে কিমান শুৱলা কণ্ঠৰ অধিকাৰী শুৱলা বুলি এতিয়া নকওঁ বৰ্তমান না আমি সেইটো আমি গ্ৰহণ কৰিম যে শুৱলা হয়নে নহয় আমি গ্ৰহণ কৰিছোঁ শুৱলা হিচাপে আমি শুনি আছোঁ আগৰ পৰা শুনি থাকোঁ গান আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ তাৰপিছত এইবাৰ এনেকুৱা এটা বেলেগ এটা বিষয় লৈ আহিছোঁ যিহেতু শ্ৰীকৃষ্ণই যেতিয়া বাঁহী হাতত লৈছিল 1600 গোপিনীও মানে চঞ্চল হৈ গৈছিল চঞ্চল হৈ পৰিছিল এতিয়া আমাৰ লক্ষীনন্দনে যেতিয়া বাঁহীত সুৰ দিয়ে বাঁহীত যেতিয়া ফু মাৰে আমি এতিয়া লক্ষীনন্দনৰ গোপীৰ কথালৈ আহিম মই প্ৰথমতে কওঁ যে শ্ৰীকৃষ্ণৰ তুলনাটো মোৰ লগত মানে মই ভগৱান নহয় গতিকে সেইকাৰণে মোৰ লগত কোনো বলীয়া নহয় বাৰু এইটো গোপীৰ কথা নাহেই বাৰু এইটো দূৰতে ভগৱানৰ লগত তুলনা কৰিলে বেয়া কথা এইটো নাই তুলনা কৰা নাই মানে তেখেত যিটো বাঁহীৰ সুৰ বজাইছিলে সেই বাঁহীৰ সুৰত 1600 গোপিনী মানে বাঁহীৰ সুৰত মতলীয়া হৈছিলে বাঁহীৰ সুৰত বুলি নহয় শ্ৰীকৃষ্ণই বজোৱাৰ কাৰণে শ্ৰীকৃষ্ণই বজালে নহয় আমি বজালে শ্ৰীকৃষ্ণই বজাইছে তেওঁ ভগৱান হয় তেওঁৰ কাৰণে অভিয়াছলি শ্ৰীকৃষ্ণই যদি বাঁহী নবজালে হ'লে বেলেগ কিবা যদি কৰিলে হ'লে সেইটো কাৰণেও পগলা হ'ল তেতিয়াও পগলা হ'ল যিহেতু আমি মানুহ হয় মনুষ্য হয় আমি ভগৱান নহয় গতিকে কোনোবা এজন মানুহৰ মনত অকণমান শান্তি হ'ব পাৰে মোৰ বাঁহীটো শুনি সেইটো এটা বেলেগ কথা মানুহে ভাল পাব পাৰে তেওঁৰ কাৰণে যিটো ক্ৰেজ আছে বা মই যেনেকৈ ভাল পাওঁ তেওঁক সেই বস্তুটো কম্পেয়াৰ কৰাটো ভাল কথা নহয় আৰু মুকলিকে পাতিছোঁ যিহেতু প্ৰেমৰ কথাটো প্ৰেমক লৈ কি ধাৰণা লক্ষীনন্দনৰ প্ৰেম এটা পবিত্ৰ বস্তু মই যেনেকৈ মাক ভাল পাওঁ বা মাৰ কাৰণে মোক প্ৰেম যি আছে বা মায়ে মোক যেনেকৈ ভাল পায় সেইটোৱে আৰু নিস্বাৰ্থভাৱে ভাল পোৱাটো প্ৰেম মই মোৰ ফালৰ পৰা মই ভাবোঁ প্ৰেমটো সম্পৰ্ক নহয় প্ৰেমটো অনুভৱে হয় সেইটো হয় আচলতে এনেকুৱা নহয় প্ৰেম মানে আচলতে কাৰোবাৰ লগত সম্পৰ্ক থাকিলে প্ৰেম হ'ব বুলি কথা নাথাকে বা কাৰোবাৰ লগত সম্পৰ্ক নাথাকিলে প্ৰেম নহ'ব বুলি কথা নাথাকে প্ৰেমটো অনুভৱ কৰা বস্তুহে হয় সেইটো সম্পৰ্কটো এটা বেলেগ বস্তু সম্পৰ্ক কাৰোবাক বেয়া পোৱা মানুহজনৰ লগতো আপোনাৰ সম্পৰ্ক থাকিব পাৰে ৰিলেশ্যনশ্বিপ কিন্তু প্ৰেমটো নাথাকিব পাৰে সেইটো হয় খুব লাকি মানুহ থাকে যাৰ সম্পৰ্কও হয় প্ৰেমো হয় দুয়োটাই থাকে আৰু সেই লাকি লক্ষীনন্দন হয় মই লাকি হয় কাৰণ মই জীৱনত মাৰ নিচিনা এগৰাকী প্ৰেমিকা পাইছোঁ মাতকৈ আৰু ওপৰত কোনো নাই সেইটোতো হয়েই মানে আমি সেইটো প্ৰেমৰটো বাৰু আমি ধাৰণাটো গম পালোঁ লক্ষীনন্দনৰ মুখে আমি ইটো প্ৰেমৰ কথা ক'ব যিটো প্ৰেমৰ মই বুজাব বিচাৰিছোঁ একেই কথা এইটো মানে কি হয় সময়ৰ লগত যেতিয়া এটা সময় তেনেকুৱা হয় মাৰ নিচিনাকৈ মৰম কৰা মাৰ নিচিনাকৈ কেয়াৰ কৰা জীৱনলৈ আহে তো সেইগৰাকী লাইফ পাৰ্টনাৰ হয়গৈ এতিয়ালৈকে মানে হোৱাগৈ নাই হ'ব চাগে মানে সেইটো বস্তুটো ভগৱানে লিখি দিয়া বুলি কয় সেইটো কোনেও ক'ব নোৱাৰে মই লিখি দিয়া ভগৱানে লিখি দিয়া গৰাকী পোৱা নাই চাগে এতিয়ালৈকে নাপালে
সেইটো মই ক'ব নোৱাৰোঁ এতিয়া ভগৱানে কাক লিখি দিছে মই কেনেকৈ গম পাম এতিয়া যেতিয়া হ'ব তেতিয়া গম পাম আপোনালোকেও গম পাব বাৰু তেতিয়াহ'লে অকণমান ডিপ্ল'মেচি মানে অলপ এনচাৰটো অলপ বাৰু কোনো কথা নাই এতিয়া যিহেতু বাহিৰতো বহুতখিনি সুৰ মানে বাঁহীৰ সুৰ দিছা বাহিৰৰ সংগীততো দিছা বলিউডতো দিছা বলিউডত এনে কিবা গান চান আছেনে যি গানত মানে আছে আছে বলিউডত প্ৰায়কেইখন ভালেকেইখন চিনেমাৰ সংগীতৰ লগত জড়িত আৰু গানৰ লগতো শ্ৰেয়া ঘোষালৰ আছে কেইটামান গান মই বজোৱা এখন চিনেমা আছিলে লষ্ট বুলি ইয়ামি গৌতম আছিলে তাত বজাইছিলোঁ তাৰপিছত এখন আছিলে শ্বেৰ দিল বুলি য'ত পংকজ ত্ৰিপাঠী আছিলে সেইখন চিনেমাত প্ৰায় বজোৱা হৈছে গানকেইটা আৰু বেকগ্ৰাউণ্ড স্ক'ৰ তাৰপিছতে আৰু এখন চিনেমা আছিলে অক্ষয় কুমাৰ এখন চিনেমা আছিলে নামটো পাহৰি গ'লোঁ মই এইটো কি আছিলে ৰাম সেতু তাৰ আৱসংগীত তাৰ লগত জড়িত আছিলোঁ সেই বাঁহী বুলি নহয় বিভিন্ন বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টৰ লগতো জড়িত আছিলে আৰু এটা খুব বাঁহীৰ শব্দ বুলি ক'লে বাঁহীৰ সুৰ বুলি ক'লে আমি ইণ্টাৰনেটত বা যেতিয়া ইউটিউবত চাৰ্চ কৰি দিওঁ তেতিয়া কিন্তু অ' মাই গড বা যিখন আমি OMG যিখন চিনেমা সেই চিনেমাখনৰ যিটো অক্ষয় কুমাৰে যিটো বাঁহীৰ যিটো সুৰ বজাইছিল সেই সুৰটো কিন্তু আমি পাই যাওঁ সেইটোৱে আহে প্ৰথমতে আৰু লক্ষীনন্দনৰো দেখিছোঁ সেই সুৰটো লক্ষীনন্দনেও নিজেও কভাৰো কৰিছে আমি পাইছোঁ তো সেই সুৰটো কিন্তু এবাৰ শুনাই দিব পাৰা নেকি শুনিব পৰা যায় খুব শুৱলা সুৰ এটা মানে ভাল লাগে সেই সুৰটো শুনি OMG থিমটো মই অকণমান বজাই দিছোঁ মোৰ ধৰণে মই যেনেকৈ পৰিৱেশন কৰোঁ মানুহৰ আগত বাঁহীৰ মানে যিটো শব্দ যিটো সুৰ আমি শুনি থাকোঁ সেইটোৱে সুৰ বহুতে ভাবিছে চাগে এইটো সুৰ চাগে এক্টিং কৰি নহয় সেইটোৱে আমি সেইটো যিটো শুনিছোঁ সেইটোৱে বজাইছে ইয়াতে লাইভ পাৰফৰ্মেঞ্চ ভাল লাগিছে আৰু এতিয়া বাঁহীৰ আমি অকণমান টেকনিকেল ফৰ্মলৈ আহিম টেকনিকেল ফৰ্ম মানে কি হ'ল সাধাৰণতে বহু মানুহে নাজানে যে বাঁহীৰ বনাবৰ কাৰণে বাঁহৰো বহু কথা থাকে নেকি থাকে বাঁহৰ বহুত কথা থাকে মানে বাঁহটো চিলেকশ্যন কৰাৰ ওপৰত কথা বেলেগ বেলেগ ধৰণৰ জাতিৰ বেলেগ বিভিন্ন প্ৰকাৰৰ বাঁহ থাকে মই শিকা মতে আৰু মই জনামতে মোৰ মতে যিটো পাহাৰৰ পৰা জুৰি যিটো বৈ আহে তাৰ খুব কম জেগাতে হয় অসমত হয় প্ৰায় জেগাত তাৰ পাৰত পানী যিটো সোঁত থাকে তাৰ পাৰত যিখিনি বাঁহ দীঘল হয় সেই বাঁহখিনি বাঁহৰ কাৰণে বেছি বাঁহীৰ কাৰণে বহুত ভাল বুলি কয় সেইখিনি বাঁহেই মানে বা এনেকুৱা নহয় বোলে জাতি বা ভলুকা বা হেৰি বিজুলী বা তেনেকুৱা কোনো কথা নাই আৰু ভলুকা বাঁহৰ পৰাটো নোৱাৰি বাৰু মই নাজানো সেইটো কাৰণে ভলুকা বাঁহৰ পৰাটো বাঁহী নহ'ব ভলুকা বাঁহৰ পৰা বেলেগ বস্তু হ'ব বাঁহীটো সেই তেনেকুৱা ধৰণৰ পাতল হ'ব লাগে যিমান পাতল হয় সিমান ভাল আৰু সেই আৰু বাঁহটো ট্ৰিটমেণ্টৰ ওপৰত কথা আছে বাঁহ কাটি অনাৰ পিছতহে আচল মানে কামটো হয় বাঁহটোৰ লগত ইমান বেছি কথা নাই মানে সেইখিনি বাঁহ কাটি আনি তাকে
বিভিন্ন প্ৰকাৰে বহুত সময় লৈ কিনি বেলেগ বেলেগ প্ৰচেছ আছে যেনেকৈ বাঁহটো এনেকৈ শুকান জেগাত ছাঁহত ৰাখি কিনি শুকুৱাব লাগে 2 মাহ 3 মাহ যেতিয়া সেই সেউজীয়াটো বাঁহটোৰ পৰা নাইকিয়া হৈ যায় হালধীয়া হৈ যায় যেনেকৈ বাঁহীটো এইটো হালধীয়া যেতিয়া হৈ যায় তাৰপিছত সেই বাঁহটো পানীত তিয়াই ৰাখিব লাগে প্ৰায় 2 মাহ 1.5 মাহ পানীত তাৰপিছত ওলাব লাগে ওলাই সেই বাঁহখিনি সেই পানীটো ওলাই শুকাই নোযোৱালৈকে ছাঁহত ৰাখি কিনি শুকুৱাব লাগে প্ৰপাৰ বাঁহটো তাৰপিছত আৰু বিভিন্ন ধৰণৰ প্ৰচেছ আছে নহ'লে মই বাঁহী বনাবলৈ আজি টিউটৰিয়েল দিয়া নহ'ব আৰু বহুত এতিয়া বাঁহী এনেই কেই প্ৰকাৰ বাঁহী থাকে মানে আপোনাৰ বাঁহী প্ৰকাৰ বহুত আছে প্ৰত্যেকখন দেশতে বেলেগ বেলেগ বাঁহী আমাৰ অসমতে এতিয়া বড়োবিলাকৰ বেলেগ বা বিভিন্ন ধৰণৰ মিচিংবিলাকে বেলেগকৈ বজায় বাঁহী বনোৱা শৈলী আৰু বজোৱাৰ হেৰিটো দুইটা বেলেগ আৰু বিভিন্ন প্ৰকাৰৰ বাঁহী আছে আপুনি মানে শেষ কৰোঁ বুলি ক'লে বহুত সময় লাগিব এতিয়া আপোনাৰ ইয়াতে মই দেখিছোঁ মানে আপোনালোকে হয়তো দৰ্শকসকলে দেখা নাই এটা তলতে লক্ষীনগৰৰ তলতে এটা ডাঙৰ এটা বাকচ পৰি আছে য'ত বাঁহীৰ মানে প্ৰায় 25-20টামান বাঁহী আছে নেকি বহুতকেইটা বাঁহী লৈ আছে মানে বিভিন্ন ধৰণৰ এটা বাঁহী দেখিছোঁ এইটো কিন্তু এইটো বাঁহৰ নহয় নেকি এই বাঁহীটো এইটো PVC মানে এইটো প্লাষ্টিকৰ পাইপৰ এই বাঁহীটো কেতিয়া কোন সময়ত ব্যৱহাৰ কৰা হয় কেনেধৰণৰ সুৰবিলাকৰ ক্ষেত্ৰত এইটো ল' অক্টেভৰ বাঁহী ডি শ্বাৰ্প ল' অক্টেভৰ বাঁহী যেতিয়া ডি শ্বাৰ্পৰ কিছুমান গান ধৰি লওক ডিভ'চনেল কিছুমান গান থাকে নহ'লে বা ডুৱেল অক্টেভ যেতিয়া বজোৱা হয় আমাৰ প্ৰায় আমি বিহু গীতবিলাকত যিবিলাক অঞ্জনা জানমণিৰ দিনৰ পৰা শুনি আহিছোঁ কিন্তু বাঁহীটো শুনো আমি হাই অক্টেভ কিন্তু তাৰ তলতো এটা লেয়াৰ থাকে যিটো ল' অক্টেভত বজোৱা হয় সেইটোৱে বাঁহীটোক ছাপৰ্ট কৰি শুৱনি কৰে সেই বস্তুটো সাধাৰণ ৰাইজে খুব কম গম পাব বুলি মই ভাবোঁ কাৰণ এইটো বেকগ্ৰাউণ্ডত থকা বস্তু কমাই ৰখা হয় তাক কিন্তু সেই তেনেকুৱা ধৰণৰ বস্তুবিলাকত ব্যৱহাৰ হয় বা কেতিয়াবা ইম'চনেল চিনবিলাকত বেকগ্ৰাউণ্ড স্ক'ৰ তাত ব্যৱহাৰ হয় নহ'লে ভক্তিমূলক মানে একদম যিটো আমি ল' স্কেলত যে যিটো শুনো সেইটো সুৰৰ কথা কৈছে নেকি একদম সেইটো কাৰণে এই বাঁহীটো মানে বেছি উপযোগী বা এনেধৰণৰ বাঁহীবিলাক ভাল বেছি ধুনীয়াকৈ বঢ়িয়া বাঁহীৰ কথা আমি নজনা কথা বহুত গম পালোঁ আজি বাঁহী গম পোৱা নাছিলোঁ আচলতে বাঁহী আমিতো আৰু বাঁহ এডালে দেখোঁ সেইডালকে বজাই থকা দেখোঁ তো বাঁহীৰো বহুত প্ৰকাৰ আছে এইবাৰ আমি এটা যিহেতু বিহু আহি পাইছে আমি কুলিৰ মাত শুনি আছোঁ গাত অলপ হাতখন লাগিছে নিৰ্বাচনো আহি আছে তাৰ মাজতে বিহু পাতিব লাগিব নিৰ্বাচনো পাতিব লাগিব তো নিৰ্বাচনৰ কথা সুধিম নিৰ্বাচন মানে কি প্ৰতিগৰাকী মানুহৰ আমি এটা এনেকুৱা এটা ব্যৱস্থাৰ লগত জড়িত হৈছোঁ যিটো ব্যৱস্থাক বাদ দি আমি কেতিয়াও নিজকে আমি সম্পূৰ্ণ বা আমি সামাজিক জীৱ হিচাপে কেতিয়াও সম্পূৰ্ণ নহয় তো নিৰ্বাচনৰ কথাটো যিহেতু আছে নিৰ্বাচনৰ কথাটোৱে পাতিছোঁ নিৰ্বাচনৰ পিছতেই বিহুৰ পিছতে নিৰ্বাচন এই নিৰ্বাচন প্ৰচেছটোক লৈ বা এই সমাজ ব্যৱস্থাটোক লৈ আজিৰ ৰাজনৈতিক ব্যৱস্থাটোক লৈ লক্ষীনন্দনৰ ব্যক্তিগতভাৱে কি ভাবে মই ডাঙৰ প্ৰশ্ন সুধিলে মই নিৰ্বাচনৰ পৰা মানে এইবিলাক বস্তুৰ পৰা অকণমান আঁতৰিয়ে থাকোঁ মই সংগীতৰ মাজত সোমাই থকা মানুহ অধ্যয়নটো খুব কম যিহেতু যি টি কথা কৈও লাভ নাই আপুনি প্ৰপাৰ কি ভাবে বুলি সোধাতকৈ কিবা যদি আপোনাৰ বিশেষ পইণ্ট যদি আছে তেতিয়া সুধিব পাৰে মোৰ যদি পইণ্ট একো নাই মই জাষ্ট সুধিলোঁ যিহেতু আমি এটা ব্যৱস্থাৰ লগত জড়িত আছোঁ আমি ভোটো দিব লাগিব বিহু পাতিব লাগিব সেই বস্তুটো সেইটো এটা কমপ্লিকেটেড বুলি ক'ব পাৰি এতিয়া একো নাই চব নিজৰ নিজৰ জেগাত বেলেগ বেলেগকৈ হৈ থাকিব কোনো কথা নাই ইলেকশ্যন হৈ থাকিব বিহু হৈ থাকিব বাৰু ইলেকশ্যনৰ কথাটো যিহেতু পাতিলোৱে বিহুৰ পিছত ইলেকশ্যন তো ইলেকশ্যনৰ আগত বিহু তো সেইটো কাৰণে আমি ইলেকশ্যনৰ কথাটো পতাৰ আগতে বা বিহুৰ মাত এটা আকৌ শুনো যিহেতু বিহু আহি আছে বিহুৰ এটা ভাল এটা বিহু সুৰীয়া যদি বাঁহীৰ সুৰ আজি কিন্তু মই বেয়া নাপাব লক্ষীনন্দনক মই আজি যথেষ্ট কিন্তু সুৰ সাজু হৈ নাছিলে আহিছিল বাঁহী আনিছিল কৈছিল যে আজি বেছি কথা নাপাতো আমি আজি সুৰ মানে কথা বেছি পাতিম আজি বাঁহী চাহী বা গান চান কমকৈ গাম কিন্তু মই এতিয়া এনেকুৱা হৈছে মানে ইটোৰ পিছত বাঁহীয়ে শুনি আছোঁ গানেই গৈ আছোঁ দৰ্শকে যাতে আমনি নাপালে হয় পাছত নাই দৰ্শকে আমনি কেতিয়াও নাপায় সিহঁতে কমেণ্টত দিবই চাগে আপোনালোকে লিখিবই বা লিখিছেই কমেণ্টত যে সেই আৰু লাগে বুলি বাৰু এবাৰ বিহুৰ এটা বাঁহীৰ বিহু মই সৰুতে যেতিয়া আমাৰ গছতলৰ বিহু হয় আমাৰ ডিব্ৰুগড় প্ৰায় কিছুমান জেগাত এইটো নোহোৱা নিচিনাই হৈছেগৈ আজি আমাৰ গাঁৱত হয় গছতলৰ বিহু ফুলামপুৰ গাঁৱত আৰু বিভিন্ন গাঁও আছে বেলেগ বেলেগ য'ত হয় তো আমি গছতলৰ বিহু চাবলৈ যাওঁ তেতিয়া ছোৱালীবিলাকে
গোৱা হুম, দুটামান সুৰ মোৰ মনত পৰিছে হুম, তাৰে এটা অকণমান বজাই দিছোঁ হুম, বাঁহীত হুম, 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 লিৰিক্সটো বেলেগ হ'ব পাৰে কিন্তু বাঁহীটো সুৰটো যিহেতু বিহুৱে হয় হুম, হুম, তো একেই শুনিব পাৰে একেই। তো গছ তলৰ বিহুত শুনা এটা মানে সুৰ এটা মই অকণমান বজাই দিছোঁ হুম, হুম। বঢ়িয়া ধন্যবাদ। বিহু বিহু লাগিয়ে গ'ল কুলিমাত শুনি আছোঁ এইফালে বাঁহীৰ বিহু যিহেতু আমি অনুষ্ঠানটো শেষ কৰিব লাগিব অনুষ্ঠানটো আমি বেছি দীঘলকৈ দিবও নোৱাৰোঁ আমাৰ সময়ৰ বাধ্যবাধকতা আছে আমি অনুষ্ঠানটো শেষ কৰিম কিন্তু অনুষ্ঠানটো শেষ কৰাৰ পূৰ্বে লক্ষীনন্দনে বিহুৰ পূৰ্বে অসমৰ জনতাক কি ক'ব বিচাৰে নিজৰ ফালৰ পৰা মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা কেইবাবছৰ আমাৰতো মাজতে বন্ধকে গ'ল বিহু দুবছৰ অঁ এতিয়া উদযাপন কৰিবলৈ পাইছোঁ ভালকৈ উদযাপন কৰিব লাগে অকণমান শান্তি শৃংখলা বজাই কাৰণ আজিকালি দেখা পোৱা যায় মানে বিহুৰ সময়ত বিহু বুলি মানে উৎপাতটো বেছি হয় বাইকত হেলমেট নিপিন্ধাকৈ চলোৱা মোৰ নিজৰ ভাইটিৰ কথাই কৈছোঁ বেলেগৰ কথা নকওঁ খুব স্পীড চলোৱা কিবা মই খুব তাক ফোন কৰি গালি পাই থওঁ এইবিলাক নকৰিবি কাৰণ সেই সময়খিনি উৎপাতত মানে নিজৰ জীৱনটোতো কথা চিন্তা কৰা নাযায় লগতে বেলেগ এজনৰ কথাও ভাবা নাযায় সেই ভাবিব লাগে কিছুমান কথা কাৰণ বিহু ফূৰ্তিটো কৰিব লাগে কিন্তু মানে অকণমান মেইনটেইন কৰি চলিব লাগে সেই সময়খিনি সীমাবদ্ধতাখিনি বুজি পাব লাগে আৰু সেইখন উদণ্ড হৈ একো লাভ নাই উদণ্ড হৈ লাভ নাই হয় আৰু সেইখিনিয়ে লক্ষীনন্দনে ক'লে আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে শুভেচ্ছাটো জনোৱা নহ'লে দেখোন মই বিহুৰ শুভেচ্ছাও জনাইছোঁ বিহুৰ শুভেচ্ছাও জনাই আৰু মই মানে ক'বলৈ বিচৰা বিষয়টো এইটোৱে মানে যিহেতু লক্ষীনন্দনৰ ফালৰ পৰা তেওঁলোকে এইবাৰ এটা আছে তেওঁলোকৰ এটা বেণ্ড আছে আকৌ এটা নতুন ব্ৰেণ্ডটো নতুনকৈ সজাইছে এইবাৰ বিহুৰ কাৰণে বিশেষকৈ বিহুক লক্ষ্য ৰাখি তেওঁলোকে নতুনকৈ নতুন পদ্ধতিৰে নতুন ডিজাইনেৰে সজাইছে আপোনালোকে এটা ইনষ্ট্ৰুমেণ্টেল য'ত আপোনালোকে বাদ্যযন্ত্ৰৰ যি এটা অনুষ্ঠান এটা সুৰীয়া অনুষ্ঠান উপভোগ কৰিব পাৰিব আৰু যদি বিচাৰিছে আপোনালোকে যোগাযোগ কৰক আপোনাৰ কাষৰ যিখন বিহু অনুষ্ঠান আছে তাৰো আপোনালোকে যোগাযোগ কৰি আপোনাৰ যি স্থানীয় যিসকল লোক আছে বা আপোনালোকৰ যি বিভিন্ন আপোনালোকৰ ওচৰৰ সমাজখনক বা আপোনাৰ নিজৰ সমাজখনক আপুনি এটা ধুনীয়া অনুষ্ঠান উপহাৰ দিব পাৰিব হয় এইখিনিতে মই এটা কথা কৈ দিওঁ যিহেতু মই এবাৰ অনুষ্ঠান অকলে কৰাৰ কথা আছিলে কিন্তু আমাৰ পাপন দাই আগতেও আমি এইবছৰ অনুষ্ঠান একেলগে কৰিছোঁ যে এইবছৰো মানে তেওঁ ফোন কৰিলে মই তেতিয়া কৈছিলোঁ আমাৰ বেণ্ড এটা কৰা হৈছে গতিকে তেওঁ ক'লে যে মই এনেও বেছি শ্ব' নকৰোঁ গতিকে তই বাকীখিনি তই কৰিবি কিন্তু এইবাৰ এপ্ৰিল মাহটোত মানে যথেষ্টখিনি কেইবাটাও শ্ব' তেওঁৰ লগত অনুষ্ঠান পৰিৱেশন কৰা হ'ব তাৰপিছতে আমি মে'ৰ পৰা আমাৰ গোটেই বেণ্ডৰ যিটো হেৰি হ'ব এতিয়া কেইবাখনো শ্ব' বুক হৈছে অলৰেডি কিন্তু মে' মাহত আমি বিশেষকৈ মানে আমাৰ বেণ্ডটোৱে পাৰফৰ্ম কৰিবৰ কাৰণে এবাৰ হেৰি কৰিছোঁ মানে পাপন দাৰ লগতো ব্যস্ত থাকিব লাগিব দুইটা কামে কৰা হ'ব তাৰমানে পাপন দাৰ লগতো ব্যস্ত থকা হ'ব মানে কাৰণ তেওঁৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছোঁ আৰু তেওঁ ষ্টেজত কেনেকৈ পাৰফৰ্ম কৰে মানুহৰ লগত কেনেকৈ ইণ্টাৰেকশ্যন বা বহুত টেকনিকেল কথা বিভিন্ন ধৰণৰ কথা তেওঁৰ পৰা শিকিবলৈ পাইছোঁ গতিকে তেওঁৰ লগত থাকিলে মই শিকিবলৈ পাওঁ যথেষ্টখিনি মই ভালো লাগে গোটেই বেণ্ড মেম্বাৰ্ছখিনি ইমান ভাল মিউজিচিয়ান এইখিনিৰ লগত পাৰফৰ্ম কৰে তাৰ উপৰিও তেওঁ নিজে যেতিয়া কৈছে তো সেইটো আৰু ভাল লগা কথা তেওঁ নিজে বিচাৰিছে মোক গতিকে এপ্ৰিল মাহটো তেওঁৰ লগত এংগেজ বুলি নহয় মানে আমি অনুষ্ঠান একেলগে পৰিৱেশন কৰিম আৰু মে' মাহটোত আমাৰ ক্লাছিক ফ'ক বেণ্ড ক্লাছিক ফ'ক দ্য ক্লাছিক ফ'ক মই লক্ষীনন্দন লাহন আৰু বেণ্ড ক্লাছিক ফ'কে আমি মে' মাহত অনুষ্ঠান পৰিৱেশন কৰিম আপোনালোকে যোগাযোগ কৰক লক্ষীনন্দনৰ সৈতে দ্য ক্লাছিক ফ'ক বেণ্ডক আপোনালোকে আমন্ত্ৰণ দিয়ক আৰু এটা সুন্দৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰক আৰু আমি যোৱাৰ পূৰ্বে আপোনালোকক কৈছিলোঁ যে এটা লক্ষীনন্দনৰ এটা সুৰ আছে যিটো সুৰে
সমগ্ৰ ভাৰতবাসীক মোহাচন্ন কৰি ৰাখিছে বিভিন্ন সময়ত আপোনালোকে এই সুৰ শুনি আছে আৰু সেই বিশেষ সুৰটো হৈছে কৃষ্ণ হয় কৃষ্ণক লৈ এটা বিশেষ সুৰ বাঁহীত সুৰ দিছিল আৰু এই সুৰটো ইমানেই ভিউজ ইমানেই মানুহে চাইছে ইমানেই শুনিছে মানুহে এবাৰ আমি নিজে এবাৰ লাইভত শুনি চাব বিচাৰোঁ একদম নিশ্চয় যিহেতু আমাৰ ওচৰত এতিয়া মিউজিচিয়ান আৰু আমি বহুত টেকনিকেল বস্তু অলপ অভাৱ আছে গতিকে আমি যেনেকৈ পাৰোঁ ৰকে আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ কৃষ্ণা থিমটো অলপ বজাই দিছোঁ থেংক ইউ বহুলোকে জানে বহুলোকে নাজানে যিসকলে নাজানে আপোনালোকে বিভিন্ন সময়তে সুৰটো আপোনালোকে শুনি আছে কিন্তু এই সুৰৰ আঁৰত যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত বা যিগৰাকী ব্যক্তিৰ সৃষ্টিশীল চিন্তাৰে যিটো সুৰ সৃষ্টি হ'ল সেই ব্যক্তিগৰাকী হৈছে এইগৰাকী হয় সৃষ্টিটো মই নাই কোৱা বাৰু আৰু এয়া আছিল লক্ষীনন্দন লাহন আৰু আপোনালোকে হয়তো চাই নিশ্চয় আজি এই অনুষ্ঠানটো ভাল পালে যিহেতু ময়ো ব্যক্তিগতভাৱে আজি অনুষ্ঠানটো লক্ষীনন্দন লাহনৰ লগত আৰু আমাৰ আছে তেখেত আছে মই ৰিপুঞ্জয় ভূঞা দাই মই আপোনাৰ নামটো পাহৰি গৈছিলোঁ আকৌ এবাৰ ৰিপুঞ্জয় দাইৰ লগত কথা পাতি বা লক্ষীনন্দনৰ লগত কথা পাতি মই আজি নিজে সঁচাকৈ ভাল লাগিল আৰু আপোনালোকে এনেধৰণৰ যিসমূহ অনুষ্ঠানবোৰ চাবৰ কাৰণে আপোনালোকে চাই থাকক আমাৰ এই ভডকাষ্ট অনুষ্ঠানটো আৰু এই ভডকাষ্ট এই অনুষ্ঠানটোৰ পৰা মই অৰূপ মৰাঙে ইমানতে বিদায় লৈছোঁ ধন্যবাদ